Now in Isaiah 31, এতিয়া যিচয়া 31 অধ্যায় you will see the 9th verse, I believe. মই বিশ্বাস কৰিছো 9 পদ The 7th verse, please. 7 পদ Let's read 6 and 7. আমি 6 আৰু 7 পদ পঢ়িম। Turn ye unto him from whom the children of Israel have deeply revolted. হে ইজৰাইল সন্তানবিলাক তোমালোকে যি জনালৈ অতি হয় বিদ্ৰোহ আচৰণ কৰিলা হে জনালৈ উলটি আহা। Turn. উলটি আহা। That's repentance. সেইটো হৈছে অনুতাপ। Now, you know some of these sunflowers, they just turn towards the sun. আপোনালোকে দেখিছে এই সূৰ্যমুখী ফুলবিলাকে সূৰ্যলৈ ঘূৰিছে। Now, we have turned away from the sun of righteousness. কিন্তু আমি ধাৰ্মিকতাৰ সূৰ্যৰ পৰা আমি ঘূৰি গৈছো উলটি গৈছো। God says, ঈশ্বৰে কৈছে turn. উলটি আহা। You know the left turn and the right turn. আপোনালোকে সোঁহাত আৰু বাওঁহাত ঘূৰাটো জানে। And you are constantly doing that. আপোনালোকে সঘনাই কৰি থাকে। And when you give directions, go straight, turn left, যেতিয়া আপুনি নিৰ্দেশনা দিয়ে চিধা যাব আৰু বাওঁহাতে ঘূৰিব। and you will come to that street or something. আপুনি সেই ৰাস্তাটো পাব কিবা এটা পাব। So, হেহে don't tell me that you cannot turn. আপুনি নকব যে উলটি আহিব নোৱাৰে বুলি। The Spirit of God will help you to turn from all evil. সকলো কুকৰ্মৰ পৰা ঈশ্বৰৰ আত্মাই আপোনাক ঘূৰিবলৈ সহায় কৰিব। It is sad that some of our families have a heritage of adultery. আমাৰ কিছুমানৰ পৰিয়াল এনেকৈ যে বেবিচাৰ আছে যে দুখ লগা কথা। You know, people say, my grandfather was like this, মানুহবিলাকে কয় মোৰ ককা এনেকৈ আছিল, and my father, মোৰ দেউতা আছিল, and I am just like that. ময়ো তেওঁলোকৰ নিচিনা। My dear friend, মোৰ প্ৰিয় বন্ধুসকল, you know this generational curse জানেনে বংশানুক্ৰমে অহা অভিশাপ is a terrible thing. এইটো বৰ ভয়াৱহ কথা। You know, I'm a father of 5 children. মই 5টি সন্তানৰ দেউতাক হয়। I don't want to give any weakness of mine to my children. মোৰ যিকোনো দুৰ্বলতা মোৰ ল'ৰা ছোৱালীক দিব মই নিবিচাৰো। Of course, নিশ্চয়কৈ I will not give to them money মই সিহঁতক টকা পইচা দিব নোৱাৰিম, because I have not gathered money. কাৰণ মই টকা পইচা গোটাই লোৱা নাই। But কিন্তু a normal father, এজন সাধাৰণ দেউতাক হিচাপে yeah, you know, when he dies, he leaves a little legacy. তেওঁ যেতিয়া মৰে কিবা এটা উত্তৰাধিকাৰ তেওঁ দি থৈ যায়। Whereas I have spent all the money which God has entrusted to me to build His work. কিন্তু মই মোক যিখিনি টকা ঈশ্বৰে দিছিল সেই সকলোখিনি তেওঁ কৰ্মত বৃদ্ধি কৰিবলৈ মই So- ব্যৱহাৰ কৰিলো। সেয়েহে Hey, what is the legacy you're giving your children? আপোনাৰ ল'ৰা ছোৱালীক আপুনি কি উত্তৰাধিকাৰ দি থৈ যাব? The legacy of revival? পুনৰ জাগৰণৰ উত্তৰাধিকাৰ নে? The legacy of God's promises? ঈশ্বৰৰ প্ৰতিজ্ঞাৰ উত্তৰাধিকাৰ নে? You know, my father left me a wonderful legacy. মোৰ দেউতাই সুন্দৰ উত্তৰাধিকাৰ এৰি থৈ গ'ল। You know, the legacy of faith. বিশ্বাসৰ যি উত্তৰাধিকাৰ। I saw my father unperturbable. মোৰ দেউতাক মই দেখিছো যে বিশ্বাসত তেওঁ কিমান অলৰ আছিল। Whatever the situation. যেনেকুৱা পৰিস্থিতি নহওক কিয়, One day, এদিনাখন we were
500 miles away from home. আমি 500 মাইল দূৰত আছিলো My ঘৰৰ পৰা। dad had been preaching there, তাত মোৰ দেউতাই প্ৰচাৰ কৰি আছিল। and he must take his 4 children তেওঁ নিজৰ 4টি সন্তানক and wife পৰিবাৰক and himself, of course, তেওঁ নিজেও গৈছিল। to return 500 miles. আৰু তেওঁ 500 মাইল ঘূৰি আহিব লগা হৈছিল। 500 miles means 800 kilometers. 500 মাইল মানে হৈছে 800 কিলোমিটাৰ। And he had no money. তেওঁৰ টকা পইচা নাছিল। God said, go to the station. ঈশ্বৰে তেওঁ ক'লে ষ্টেচনলৈ যোৱা। So my father marched us to the station দেউতাই আমাক সকলোকে ষ্টেচনলৈ আনিলে। with no money for the ticket. টিকটৰ কাৰণে কোনো টকা পইচা নাছিল। God provided the tickets right there in the station. আৰু সেই ষ্টেচনতে ঈশ্বৰে সকলোৰ কাৰণে টিকট যোগাৰ কৰি দিলে। You know, some of you may have traveled ticketless. আপোনালোক কিছুমানে ৰেলত টিকট নোহোৱাকৈ যাত্ৰা কৰিব পাৰে। Return that money to the railways. ৰেলৱেলৈ সেই টকা পইচা ঘূৰাই দিয়ক। Owe no man anything. কাৰোলৈ ধৰুৱা হৈ নাথাকিব। So my father gave me the legacy of faith. মোৰ দেউতাই বিশ্বাসৰ উত্তৰাধিকাৰ দিলে। That's all I want to give my children. মোৰ ল'ৰা ছোৱালীক মই তাকে দিব বিচাৰো। Oh, what an inexhaustible legacy this is. আৰু কেনে অন্তহীন ঈশ্বৰৰ সেই উত্তৰাধিকাৰ। The legacy of faith বিশ্বাসৰ উত্তৰাধিকাৰ in Jesus Christ. যীশু খ্ৰীষ্টত। My friends, মোৰ বন্ধুসকল, what are you planning to give your children? আপোনাৰ ল'ৰা ছোৱালীক আপুনি কি দিবলৈ পৰিকল্পনা কৰিছে? Oh, there are some people who are buying flats, কিছুমান মানুহ আছে যি ফ্লেট saying, কিনিছে। oh, this must go to this child and that house to the other child and so on. এইটো সন্তানলৈ সেইখিনি আনটো সন্তানলৈ যাব লাগে। You know, my friend, চাওক মোৰ বন্ধুসকল, has money ever done any good to a family? পৰিয়াললৈ Show me টকাই one. ভাল কৰিছেনে মোক দেখুৱাকচোন। No. নাই কৰা। Only created fights, কাজিয়া পেচাল সৃষ্টি কৰিছে, court cases, ন্যায়ালয়ত মোকদ্দমা, murders, হত্যা and worse. আৰু তাতকৈ বেয়া, You know, and worse. তাতকৈ বেয়া কাম কৰাইছে। And today, আজি চাওক, people trust in money. মানুহবিলাকে টকাত ভৰসা কৰে। Here the Bible ইয়াত says বাইবেলে কৈছে in the 7th verse, 7 পদত, for in that day every man shall cast away his idols. কিয়নো সেইদিনা তোমালোক প্ৰতিজনে মূৰ্তিবোৰ পেলাই দিবা। Cast away his idols of silver and idols of gold, ৰূপৰ আৰু সোণৰ মূৰ্তি পেলাই দিবা, which your own hands have made unto you for a sin. যিয়ে পাপৰ কাৰণে নিজে নিজে সজা সেই মূৰ্তি। My friend, মোৰ বন্ধুসকল, you cannot continue in idolatry. আপুনি দেৱপূজাত থাকিব নোৱাৰে। It's unthinkable. এইটো ভাবিব নোৱাৰা কথা। The harm that idolatry has done to families is incalculable. মূৰ্তি পূজাই পৰিয়াললৈ যি দুখ ভোগ দিছে সেইটো গণনা কৰিব নোৱাৰে। You know, the idea goes around which says, all right, you keep one wife here and you keep another woman in the next village.
আৰু এটি ধাৰণা কৰি ৰখা হৈছে নিজৰ কাৰণে ইয়াতে এজনী পৰিবাৰ আন এখন গাঁৱত এজনী পৰিবাৰ ৰাখা And oh, the sufferings of women, তিৰোতাবিলাকৰ দুখ ভোগ চাওক the tears of women. তিৰোতাবিলাকৰ চকু I পানী চাওক find it very hard to see that. সেইটো চাবলৈ মোৰ বহুত কষ্ট লাগে You see, you're not made to be a street dog, আপোনাক ৰাস্তাৰ কুকুৰ হ'বলৈ নিশ্চয় বনোৱা নাই but কিন্তু what doctor said এজন চিকিৎসকে কৈছিল when the Spirit of God visited one meeting, এদিনাখন সভাত যেতিয়া ঈশ্বৰ আত্মাই তেওঁক লগ কৰিলে after this young man said to me, এই ডেকা লোকজনে মোক ক'লে I have lived far worse than the woman of Samaria. মই সমৰীয়া তিৰোতাজনীতকৈ বেছি বেয়া জীৱন যাপন কৰিছো What did Jesus tell her? যীশুৱে তাইক কি ক'লে You have had 5 husbands, তোমাৰ 5 জন স্বামী আছিল and the one whom you have now is not your husband. এতিয়া তুমি যিজনৰ লগত আছা তেওঁ তোমাৰ স্বামী নহয় You know, just taking somebody that's become normal today, আজি কাৰোবাক লৈ লোৱাটো যেন সাধাৰণ কামত পৰিণত হৈছে living with somebody, কাৰোবাৰ লগত যেন জীয়াই থকা হৈছে no marriage. যে কোনো বিবাহ নাই You know, up in the Himalayas or close there or to Burma, আৰু হিমালয়ৰ ওপৰত তাৰ ওচৰত আৰু বাৰ্মাত I found that there was nothing called marriage. তাত মই বিচাৰি পালো বিবাহ বোলা বস্তুটোৱে নাই 2 young people would take off into the forest আৰু দুজন ডেকা গাভৰু অৰণ্যলৈ যায় and then come back saying we are now married. আৰু দুজনে ঘূৰি আহি কয় যে আমি এতিয়া বিবাহিত Jungle weddings. যে অৰণ্যৰ বিবাহ No God there. তাত কোনো ঈশ্বৰ নাই And of course they leave that wife very quickly. আৰু সেই পৰিবাৰক সহজে এৰি থৈ যায় No, friends. বন্ধুসকল This শুনক is the story which is to be found around the world today. আজি গোটেই পৃথিৱীত এই কাহিনীটোকে বিচাৰি পোৱা হৈছে Shocking. যে আচৰিত লগা কথা You see, God made them male and female. ঈশ্বৰে সিহঁতক পুৰুষ তিৰোতা হিচাপে সৃজিলে It's God who brought Eve to Adam. ঈশ্বৰে হাৱাক আদামৰ ওচৰলৈ আনিছিল He was there presiding over that wedding. আৰু সেই বিবাহখন তেওঁৱেই পৰিচালনা কৰিছিল And you want a wedding without Jesus Christ? যীশুখ্ৰীষ্টৰ অবিহনে হোৱা বিবাহ আপুনি বিচাৰিছে And you're going to be happy আপুনি সুখী হ'ব পাৰিব জানো because you have a lot of money or a big salary? আপোনাৰ বহুত টকা পইচা আছে ভাল দৰমহা Of আছে course not. নিশ্চয়কৈ নোৱাৰে Whom God has joined together, যাক ঈশ্বৰে যোগ কৰিলে let no man put asunder. কোনেও তাক বিয়োগ নকৰক In that regard, আৰু এই I must প্ৰসংগত say মই ক'ব লাগিব that in-laws are too interfering. আজিকালি সৌ শাহুৰবিলাকে বহুত হস্তক্ষেপ কৰে You know, I have 3 daughters-in-law, আৰু মোৰ 3জনী বোৱাৰী আছে and we love them. আমি সিহঁতক ভাল পাওঁ And we have had no trouble from that. সিহঁতৰ পৰা আমাৰ কোনো ধৰণৰ সমস্যা নাই And in the event of some little problem, আৰু কিবা যদি এনেকুৱা সমস্যা হয় we said the girl is right. The daughter-in-law is right. বোৱাৰীজনী ঠিক আছে তেওঁৱে ঠিক কথা কৈছে And we have told our sons, you're wrong. যে আমি আমাৰ পুত্ৰক কৈছো তুমি ভুলত আছা But apart from that, we let them deal with their own situation. ইয়াৰ বাহিৰে সিহঁতক সকলোখিনি নিজে চম্ভালিবলৈ আমি কওঁ They must learn faith. সিহঁতে বিশ্বাস শিকিব লাগে They must learn to pray together. এজনে এজনে লগ হৈ প্ৰাৰ্থনা কৰিবলৈ শিকিব লাগে Now, if you keep putting your nose into every little matter,
প্ৰত্যেকটো বিষয় যদি আপুনি আপোনাৰ নাকটো সোমাবলৈ What বিচাৰে are you doing? আপুনি কি কৰি আছে You are like the devil, আপুনি শয়তানৰ কাম কৰিছে creating some rub, some friction. কিবা এটা সংঘৰ্ষৰ সৃষ্টি কৰিছে And I see this constantly. আৰু সঘনাই মই ইয়াক দেখা পাই থাকো What did God say to Abraham? ঈশ্বৰে আব্ৰাহামক কি ক'লে Leave your people and your kindred. নিজৰ জাতি কুটুম্ব এৰি যোৱা And you know, I asked one man who says he wants training to be a preacher. মই এজন মানুহক সুধিছিলো যিজনে প্ৰশিক্ষণ লৈ প্ৰচাৰক হ'ব বিচাৰিছিল Where are you staying? মই ক'লো তুমি ক'ত থাকা In your mother-in-law's house? তুমি শাহুৰ ঘৰত থাকা নে He said, yes. তেওঁ ক'লে হয় Said, what? কি What did God do with Abraham? ঈশ্বৰে আব্ৰাহামৰ লগত কি কৰিলে You know, I did not spend one night in my mother-in-law's or father-in-law's house. মোৰ সৰু শাহুৰ ঘৰত মই এনিশাও কটোৱা নাই After our marriage 54 years ago, 54 বছৰ আগতে আমাৰ বিবাহৰ পিছতেই my wife never said to me, I want to go and stay in my mother's house. মোৰ পৰিবাৰে কোৱা নাই যে মই ঘৰলৈ গৈ ঘৰত থাকিম So she never stayed even one night in my father-in-law's house. মোৰ শহুৰৰ ঘৰত তাই এনিশাও নকটালে On the contrary, তাৰ বিপৰীতে seeing that he was not ready to go to heaven, তেওঁ স্বৰ্গলৈ যোৱাৰ কাৰণে যিহেতু যুগুত নাছিল we kept him for some time, আমি তেওঁক কেইদিনমানৰ কাৰণে ৰাখিলো and my wife led him to repentance. মোৰ পৰিবাৰে তেওঁক অনুশোচনালৈ লৈ গ'ল My dear friends, মোৰ প্ৰিয় বন্ধুসকল a stubborn professor, এজন অবুজন অধ্যাপক a man that did not know righteousness. যিজন মানুহে ধাৰ্মিকতাক নাজানে But my wife led him to the Lord মোৰ পৰিবাৰে তেওঁক ঈশ্বৰলৈ লৈ গ'ল and told him, you must learn to do right. তুমি ঠিক কৰিবলৈ শিকিব লাগিব Now, friends, এতিয়া বন্ধুসকল that's a son, that's a daughter. আৰু এইটোৱে হৈছে পুত্ৰ আৰু জী You have got to build your own home, আপুনি নিজৰ ঘৰ সাজিব লাগিবই and you need just the Bible traditions. আপোনাক বাইবেলৰ পৰম্পৰাটো লাগিব You don't need the old traditions. পুৰণা পৰম্পৰা আপোনাক নালাগে And some people are stuck in the old Indian ways. কিছুমান মানুহে পুৰণা ভাৰতীয় পৰম্পৰাতে লাগি আছে See, in marriage, বিবাহত money plays an important part, they think. সিহঁতে ভাবে টকা পইচাই বেছি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে What happens? কি হয় Oh, there's a great celebration মহা আয়োজন হয় উৎসৱ হয় and a big wedding. ডাঙৰ বিবাহ হয় And after that, quarrel. তাৰ পিছত কাজিয়া পেচাল What? কি What has money to do with it? টকাই কি কৰিলে A dowry or something? যৌতুক বা কিবা বস্তু Is there anybody here who has been a robber? ইয়াত কোনোবা আছে নেকি যিয়ে নেকি লুটি লৈছে You see, you robbed your father-in-law, আপুনি শহুৰক লুটিছে and you expect to go to heaven? যে আপুনি তেনে কৰাৰ পিছতো স্বৰ্গলৈ যাম বুলি ভাবিছে What? কি Must your father-in-law give you 50,000 শহুৰে আপোনাক or 50,000 দিব লাগে 100,000? নহলে বা
100,000 Why? কিয় He is brought up your wife. তেওঁ আপোনাৰ He পৰিবাৰক is ডাঙৰ দীঘল giving কৰিলে you a precious wife. তেওঁ অমূল্য এজনী পৰিবাৰ দিছে আপোনাক Isn't that enough? এইখিনিয়ে যথেষ্ট নহয়নে Oh, I suppose any father feels the loss of his precious daughter. যিকোনো দেউতাকে নিজৰ ছোৱালীজনীক পঠিয়াই হেৰুৱা অনুভৱ নিশ্চয় কৰেই And on top of that, ইয়াৰ উপৰি you come with so many demands. আৰু বহুত দাবী লৈ আপুনি তেওঁৰ কাষত উপস্থিত হয় Unrighteousness. অধাৰ্মিকতা And you see, sin has no definition in the Indian context. ভাৰতীয় মানুহৰ ক্ষেত্ৰত পাপৰ কোনো সংজ্ঞাই নাই Anything goes. যিকোনো ঘটিব পাৰে No, friends. নহয় বন্ধুসকল God is not going to wink at your sin. আৰু ঈশ্বৰে আপোনাৰ পাপত চকু মুদি নাথাকিব Now He commandeth all men everywhere to repent. তেওঁ সকলো মানুহক পুৰুষক কৈছে অনুশোচনা কৰিবলৈ I don't know what your sin has done. আপোনাৰ পাপে কি কৰিলে মই নাজানো But one thing I know, এটা কথা মই জানো if I hide sin, মই যদি পাপ লুকুৱাই ৰাখো I will do so much harm to so many innocent people. বহুত নিদোষী মানুহৰ কাৰণে মই বহুত হানি কৰি থৈ যাম Friends, বন্ধুসকল sin is sin. পাপ পাপেই Whatever your tradition may say. আপোনাৰ পৰম্পৰাই যেনে কথা নকওক কিয় There is a philosophy in this country এই দেশত এটি দৰ্শন আছে which says there is no sin. যে কোনো পাপেই নাই What? কি My dear friend, মোৰ প্ৰিয় বন্ধুসকল when we come to the cross, যেতিয়া আমি ক্ৰুচৰ ওচৰলৈ আহোঁ we see a real picture of our condition. আমি আমাৰ জীৱনৰ প্ৰকৃত অৱস্থাৰ ছবি দেখা Let পাওঁ us pray. আহক প্ৰাৰ্থনা কৰোঁ Let us pray. আহক প্ৰাৰ্থনা কৰোঁ Precious Lord, অমূল্য ঈশ্বৰ I commit these dear people to you. এই প্ৰিয় লোকবিলাকক আপোনাৰ হাতত সুধাই দিছোঁ We don't want sin in the camp. আমি শিবিৰত পাপ নিবিচাৰোঁ Oh, we don't want death in the camp. আমি শিবিৰত মৃত্যু নিবিচাৰোঁ Oh, we want your touch in the camp. শিবিৰত আপোনাৰ স্পৰ্শ বিচাৰিছোঁ We want your touch upon our families. আমাৰ পৰিয়ালৰ ওপৰত আপোনাৰ স্পৰ্শ বিচাৰিছোঁ We want your blessing upon our children. আমাৰ ল'ৰা ছোৱালীৰ ওপৰত আপোনাৰ আশীৰ্বাদ বিচাৰিছোঁ We don't want to leave a curse as a legacy. আমি অভিশাপ হিচাপে উত্তৰাধিকাৰ এৰি যাব নিবিচাৰোঁ Oh, Lord, হে প্ৰভু you took our sins upon the cross. আপুনি ক্ৰুচত আমাৰ পাপ বহন কৰিলে Oh, Father, we thank you পিতৃ ধন্যবাদ দিছোঁ that Jesus took my sin যীশুৱে মোৰ পাপ বহন কৰিলে with all its ugliness, সেই সকলো কুৎসিত দেখিও with all its horrible consequences. ইয়াৰ সকলো ভয়াৱহ পৰিণাম দেখিও ললে Oh, Lord, you took my sin upon your sinless body. প্ৰভু মোৰ পাপ আপুনি আপোনাৰ পাপহীন শৰীৰত ললে Have mercy on this poor fellowship. আৰু এই দুখী সহভাগীতাক দয়া কৰক We don't want to run before our enemies. শত্ৰুৰ আগত আমি দৌৰি পলাব নিবিচাৰোঁ Lord, when we disobey, you said we will run before our enemies. আৰু আপুনি কৈছে যেতিয়া আমি অমান্য কৰিম আমি শত্ৰুৰ আগত দৌৰি We পলাম can't run before idolatry. মূৰ্তিৰ পিছতো আমি দৌৰিব নোৱাৰো Oh, my Father, হে মোৰ পিতৃ we have sinned and lost your power. আমি পাপ কৰিছো আৰু আমি ক্ষমতা হেৰুৱাইছো Have mercy upon us. আমালৈ দয়া কৰক Have mercy upon us. আমালৈ দয়া কৰক In Jesus' holy name. সৰ্বশক্তিমান যীশুৰ নামত Amen.